বাহিৰে ৰংচং ভিতৰে কুৱা ভাতুৰি ভবানীপুৰৰ এখন চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ দুৰৱস্থা চিকিৎসক নাৰ্ছ ড্ৰেছাৰৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত ৰোগী অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি ভবানীপুৰৰ এখন চৰকাৰী চিকিৎসালয়ৰ দুৰৱস্থা এয়া বজালীৰ ভবানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ চিকিৎসক নাৰ্ছ ড্ৰেছাৰৰ অভাৱত সামূহিক চিকিৎসাৰ পৰা বঞ্চিত হৈ আহিছে বহুতো ৰোগী সৰ্পদৰ্শনৰ চিকিৎসা কেন্দ্ৰও এই স্বাস্থ্য কেন্দ্ৰটোত স্থাপন কৰা হৈছিল যদিও সম্প্ৰতি চিকিৎসক নাই এই স্বাস্থ্য কেন্দ্ৰটোত স্বাস্থ্য কেন্দ্ৰটোৰ আভ্যন্তৰীণ দিশটো ফুপুলা স্থানীয় ৰাইজৰ অভিযোগৰ পাছতেই আজি এই সন্দৰ্ভত মুখ খুলিলে চিকিৎসালয়খনৰ উপ অধীক্ষকে সমস্যা বুলি ক'লে ভবানীপুৰ চিএইচিৰ সমস্যাটো বহুতেই আছে আজিৰ দিনত আমাৰ ডক্টৰৰ চৰ্টেজ আছে নাৰ্ছৰ চৰ্টেজ গ্ৰেড 4ৰ চৰ্টেজ আমাৰ আজি বহুদিন ধৰি আমাৰ ড্ৰেছাৰজন নাই তেওঁ ছুটিত আছে আৰু আজি ৩-৪ বছৰ ধৰি ভবানীপুৰ চিএইচিত আছে যদিও তেওঁ বাহিৰত এটাচমেণ্টত আছে এইখিনি বাকী আৰু মেডিচিন বা লেবৰেটৰী আমাৰ ঠিকেই চলি আছে ডক্টৰ চৰ্টেজৰ কাৰণে আমি যিহেতু আমাৰ ডেলিভাৰীও হয় আমাৰ ইয়াতে সম্পূৰ্ণ অসম চৰকাৰৰ আঁচনিবিলাক চলি আছে এইখিনি মেইনটেইন কৰিবৰ কাৰণে আমাৰ ডক্টৰ নাৰ্ছৰ বহুত চৰ্টেজ আছে সেইটোৱে আৰু বহু অঞ্চল ভবানীপুৰ স্বাস্থ্য কেন্দ্ৰ হয় চলি আছে ইয়াত কিমানজন ডক্টৰে চলি আছে সদ্যহতে আমাৰ 5জন ডক্টৰে চলি আছে আচলতে 5জন ডক্টৰ চিএইচি এখনৰ কাৰণে বহুত কম হয় অতি কমেও 8জন ডক্টৰ লাগে কাৰণ যিহেতু 24/7 হস্পিটেলখন চলাবৰ কাৰণে আমাৰ ৰাতিপুৱা 3জন ডক্টৰ মিনিমাম লাগে তাৰে ইভিনিং লাগে একজন নাইটত লাগে একজন গতিকে 4-5জন ডক্টৰ আমাৰ 24 আৱাৰ্ছতে লাগে ঠিক তেনেকৈ চিষ্টাৰো লাগে আমাৰ 5.5জন 7জনমান চিষ্টাৰ হ'লে ভাল চিষ্টাৰ আছে আমাৰ এতিয়া 5জন আছে আৰু গ্ৰেড 4 আছে 4জন হয় সেইটো আমাৰ এতিয়ালৈকে সৰ্বদৰ্শনৰ কেন্দ্ৰটো আমাৰ এতিয়ালৈকে ঠিকে চলি আছিল আমাৰ ট্ৰেইনিং লোৱা ডক্টৰ চিৰঞ্জীৱ দাস আজি নৱেম্বৰ মাহৰ পৰাই এটাচমেণ্টত বেলেগত আছে সেইটো কাৰণে আমাৰ অকণমান চেণ্টাৰটো চলাবৰ কাৰণে দিগদাৰ হৈছে আমাৰ যিহেতু ডক্টৰ কম আৰু ট্ৰেইনিং নহ'লে সাধাৰণতে কি আৰু যে ডক্টৰে যে কিছুমানে ভয়ো কৰে ট্ৰিটমেণ্টটো কৰিবৰ কাৰণে কনফিডেন্সো লাগে আচলতে ট্ৰিটমেণ্টটোত আৰু পেচেণ্টৰো কনফিডেন্সো লাগে যাতে আচলতে সাধাৰণতে আহিলে কি হয় স্নেক বাইট হ'লে মানুহজনৰ কি হয় ভয়তে বেছি আচলতে বেমাৰটো হ'ব খোজে গতিকে তাৰ কাৰণে কাউন্সিলিঙৰ প্ৰয়োজন হয় যাতে ভয় নাখাবৰ কাৰণে এইখিনি আৰু সেইকাৰণে হয় মই আজি কিছুদিন আগতে আমাৰ বজালী আমাৰ উপায়ুক্ত মহোদয়ক জনাইছোঁ মই নিজে গৈ পেলাই তেওঁলোকে দিম বুলি কৈছে চিন্তা চৰ্চা কৰি আছে ডক্টৰজন আৰু এজন অনাৰ কাৰণে চিৰঞ্জীৱ দাসক যিজন আমাৰ ডক্টৰ মানে ইতিমধ্যে এটাচমেণ্টত আছে এতিয়ালৈকে নাই দিয়া নাই এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই মই আমাৰ বৰপেটা জইণ্ট ডিৰেক্টৰ ছাৰক জনাইছোঁ ইতিমধ্যে 3-4খন লেটাৰ আগতে পঠোৱা হৈছে ডক্টৰৰ চৰ্টেজ নাৰ্ছৰ চৰ্টেজ গ্ৰেড 4ৰ চৰ্টেজ কিন্তু এতিয়ালৈকে দিছে যদিও মানে কি আৰু বহুত কম সংখ্যক ষ্টাফেদি আমাৰ ভবানীপুৰ হস্পিটেল চলি আছে বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24